ধেমাজিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বসুন্ধৰাত উপনীত হোৱা আঁচনিৰ ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ প্ৰায় ৩৮,০০০ লোকক পট্টা প্ৰদান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পোনপটীয়াকৈ দেখুৱাইছো। মাটি বাৰীৰ সমস্যাবিলাক সমাধান কৰিলে এখন সমাজ শৃংখলিত হৈ থাকে। আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে। সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা। এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককাই ভায়েকৰ কাজিয়া লাগে। সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায়, বিচ্ছেদ হৈ যায়, কাজিয়া পেচাল আৰম্ভ হয়। আমি ইমান তললৈকে যাব খুজিছো। এইবাৰ আমি মিছন বসুন্ধৰা ৩ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ কৰি দিম, যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আমি মিছন বসুন্ধৰা ২ৰ সময়ত আৰু ৩ৰ সময়ত এই গোটেই সময়ছোৱাত আমি ১৯ লাখ মানুহক গোটেই অসমত আমি সহায় কৰিবলৈ সক্ষম হৈছিলো। এতিয়া মোৰ বিশ্বাস আছে যে মিছন বসুন্ধৰা ৩ৰ সময়ত আমি যিবিলাক আঁচনি হাতত ল'ম, এই আঁচনিবিলাকৰ জৰিয়তে আমি বাকী ভূমিহীন লোকসকলৰো সমস্যা আমি সমাধান কৰিব পাৰিম। আমি জানো যে অসমত বহুত মাটি আছে, ব্যক্তিৰ উপৰিও কোনোবা সমবায়সকলৰ হাততো মাটি আছে, স্কুলৰ নামত মাটি আছে, কিন্তু পট্টন নাই। বহু সময়ত আমি দেখা পাওঁ যে স্কুলবিলাকক কোনোবাই মাটি দান কৰিছিল, ৫০ বছৰ স্কুল চলিলে, এতিয়া নেশ্যনেল হাইৱেৰ কাষৰ মাটিৰ দাম বাঢ়ি গ'ল। এতিয়া মানুহে আহিব যে মইতো দাম দিয়া নাই, মোৰতো কাগজ নাই, গতিকে আপোনালোকে এই স্কুল গুচাই দিয়ক, মাটিৰ পট্টা মোৰ নামত হৈ আছে। তাৰমানে বহুত ব্যক্তিয়ে যেনেকে অসুবিধা ভোগ কৰি আছে, বিভিন্ন কলেজ স্কুলেও মাটিৰ পট্টা নোপোৱাৰ কাৰণে বিভিন্ন অসুবিধা ভোগ কৰি আহিছে। মিছন বসুন্ধৰা ৩ৰ সময়ত আমি সেই অসুবিধা দূৰ কৰিম। ইয়াৰ লগত যিবিলাক আমাৰ দেৱোত্তৰ মাটি আছিলে, দেৱোত্তৰ মাটিত যিবিলাক আমাৰ খিলঞ্জীয়া লোক বসবাস কৰি আছে, তেওঁলোকৰো আমি ভূমিৰ সমস্যা মিছন বসুন্ধৰা ৩ৰ সময়ত আমি সমাধান কৰিম। দেৱোত্তৰে হওক, লাখেৰাজ মাটিয়ে হওক, ইয়াৰ আমি অসুবিধাবিলাক দূৰ কৰিম। ভূদান, গ্ৰামদান মাটিত যিসমূহ পৰিয়াল আমাৰ খিলঞ্জীয়া পৰিয়াল বাস কৰি আছে, তেওঁলোকৰো সমস্যা আমি মিছন বসুন্ধৰা ৩ৰ সময়ত আমি সমাধান কৰিম। চাহ বাগিচাৰ মাটিত যিসমূহ বাগিচাৰ পৰিয়ালে বাস কৰি আছে, কিন্তু চাহ বাগানৰ মাটি বুলি মাটিৰ পট্টা পোৱা নাই, তেওঁলোকৰ সমস্যাবিলাকো আমি সমাধান কৰিম। ইয়াৰ লগে লগে আমি মাটিৰ লাহে লাহে চিঠা আৰু পট্টাৰ পৰিৱৰ্তে আমি কম্পিউটাৰত মাটিৰ মেপ দিম। মেপত মালিকৰ নাম লিখা থাকিব আৰু মানুহে মাটি বাৰী কিনাৰ আগতে মেপখন চাব পাৰিব, মালিকৰ নাম চাব পাৰিব, আৰু কোনো ভুৱা লোকে যাতে কাৰো মাটি বিক্ৰী কৰিব নোৱাৰে, সেই দোকানখনো আমি সদায় কাৰণে বন্ধ কৰি দিয়াৰ আমি ব্যৱস্থা লৈছো। মোৰ উদ্দেশ্য হ'ল অসমত যাতে মাটিৰ সমস্যাও নাথাকে আৰু মাটিৰ দালাল বুলি বস্তুটো অসমত যাতে সদায় কাৰণে নোহোৱা হৈ গুচি যায়। এই কামবিলাক আমি অত্যন্ত নিষ্ঠাৰে সৈতে আমি কৰি আছো, আৰু চৰকাৰ গঠনৰ মাত্ৰ ২.৫ বছৰৰ ভিতৰতে আজি আমি মিছন বসুন্ধৰাৰ জৰিয়তে ধেমাজি জিলাত ৩৮,০০০ পৰিয়ালক আমি ন্যায় দিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে ২.৫ বছৰ আগলৈকে ঘূৰি যাওক। ২.৫ বছৰ আগতে অসমত বিধানসভাৰ নিৰ্বাচন হৈছিল। ২০২১ চনৰ ১০ মে তাৰিখে মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো। এটা বছৰটো আমি কামেই কৰিব
মাত্ৰ 1.5টা বছৰৰ ভিতৰত মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2, 1 লাখ ল'ৰা ছোৱালীৰ চৰকাৰী চাকৰি, তাৰ লগতে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইৰ ব্যৱস্থা, অসম মালা, ৰেচন কাৰ্ডৰ বিতৰণ আদি এটাকৈ আপোনালোকে চাওক যে 1.5-2টা বছৰৰ ভিতৰতে আমাৰ অসমখনৰ পৰিৱেশ কেনেকে সলনি হৈছে। এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাৰ বাবে চেষ্টা কৰক, যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ। দ্বিতীয়তে অহা কেইদিনমানৰ ভিতৰত যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম ধেমাজিৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া যাতে 30-ৰ পৰা 45 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ। ধেমাজিৰ যুৱক যুৱতীসকলে এই আঁচনিৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে। তৃতীয়তে আমাৰ আইসকল আজিৰ সভাত উপস্থিত আছে। আপোনালোকক যি আমি মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিলোঁ, কোনে ফৰ্ম ঘৰত লৈ গ'ল? হাত উঠাওকচোন। মাত্ৰ এইখিনিয়ে মহিলাই লৈ গ'ল। কোনে লৈ গ'ল? হাত উঠাওক। 10,000 টকাৰ কাগজ কোনে ঘৰত লৈ গ'ল? এতিয়াহে বুজি পাইছে। এতিয়া কাগজখনটো হাঁহ নহয়, ঘৰত ৰাখি থলে কণী পাৰিব জানো? নাপাৰিব নহয়। এতিয়া আপোনালোকে কাগজখন ফৰ্মখন ফিল-আপ কৰি 3 বা 4 তাৰিখে আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব। ফৰ্মখন ফিল-আপ কৰিছে নে নাই? যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে এই ফৰ্মখন পেপাৰত দিন পাব, ধেমাজিত কোন তাৰিখে পাব দিব লাগিব। হয় 3 তাৰিখ, 4 বা 5 তাৰিখ, 3 দিনৰ ভিতৰতে এদিন। গতিকে সুন্দৰকৈ ফৰ্মখন আপোনালোকে ফিল-আপ কৰি ফৰ্মখন জমা দিয়ক। ৰেডি হৈছে নে নাই? এতিয়া ৰেডি আজিৰ পৰা হৈ যাওক। বুজি পালেতো? নহলে 3 তাৰিখটো পাৰ হৈ যাব, পিছত ফৰ্মেও কণী নিদিব, টকাও নোহোৱা হ'ব, পিছত আপোনালোকে মোক ক'ব CMA এনেই ক'লে বুলি। গতিকে আপোনালোকে ফৰ্মখন উভতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। 4 নম্বৰ, আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে